ৱেলকাম বেক টু এ নিউ ব্লগ। বৰ্তমান মই আছোঁ যোৰহাটৰ হাতীগড়ত আৰু মোৰ আগত আছে হাতীগড় দেৱাল আৰু এয়া হৈছে হাতীগড় দেৱালৰ পুখুৰী, বৰপুখুৰী আৰু হোৱা হাতীগড় দেৱাল শিৱ মন্দিৰ। বলক আজি মন্দিৰটো আপোনালোকক দেখুৱাওঁ। পুখুৰীৰে পদুম ফুল ফুলি আছে ধুনীয়াকৈ। এই পুখুৰীটোত বহুতো কাছ আছে, মাছ আছে ডাঙৰ ডাঙৰ। খালি এতিয়া ওলোৱা নাই, হয়তো ৰ'দটো বহুত বেছি দি আছে এতিয়া, সেইটো কাৰণে হয়তো ওলোৱা নাই। আপোনালোকো আহিব কেতিয়াবা যদি সময় সুবিধা মিলে। আজি পটককৈ সময় পাওঁতেই আহিলোঁ। এইটো এটা ঐতিহাসিক শিৱ মন্দিৰ। মন্দিৰত জ্বলাবৰ বাবে এয়া কেইগছমান চাকি লৈ লৈছোঁ। এয়াই হৈছে হাতীগড় শিৱ দেৱালয়। বলক ভিতৰলৈ যাওঁ আৰু আপোনালোকক ভিতৰ ভাগ দেখুৱাওঁ। এয়া হৈছে হাতীগড় দেৱালয় আৰু ইয়াত আজি ভিৰ মানে নায়েই একেবাৰে, অকল মইহে আছোঁ বৰ্তমান। আৰু কাষতে আছে এয়া হাতীগড় দেৱালৰ চাকি জ্বলোৱা স্থান। দেৱালৰ ভিতৰত সেৱা কৰি আহিলোঁ। ইয়াত শিৱৰ উপৰিও গণেশ, হনুমান আৰু লক্ষ্মীনাৰায়ণৰ মন্দিৰো আছে। হাতীগড় দেৱালৰ পৰা আহিলোঁ। এতিয়া এইফালেদি যাম হাতীগড়ে থকা অন্য এটা বিখ্যাত মন্দিৰ, ৰামদেৱ বাবা মন্দিৰ। বলক যাওঁ। আহি পালোহি ৰামদেৱ বাবা মন্দিৰ। এতিয়া বলক এইফালেদি সোমাই যাওঁ আৰু দৰ্শন কৰোঁগৈ মন্দিৰ ভাগ। এয়াই হৈছে হাতীগড়ত থকা এভাগ সুন্দৰ মন্দিৰ, ৰামদেৱ বাবা মন্দিৰ। বেছি দিন হোৱা নাই, 4 বছৰমান হৈছে কি নাই হোৱা। সোমবাৰৰ পৰা শনিবাৰলৈ মন্দিৰৰ দুৱাৰ 12 বজাৰ পৰা 3 বজালৈ বন্ধ থাকিব। দেওবাৰে সম্পূৰ্ণ দিন খোলা থাকিব। ধুনীয়া পৰিৱেশ এইটো। আজি ৰ'দটো বেছি হ'ল কাৰণে অকণমান হেৰি হৈছে আৰু মানুহ ক'তো নাই, দেৱালতো নাই, ইয়াতো নাই। মই আচলতে আহি আছোঁ যোৰহাটলৈ কাম এটাত আৰু সময় সুবিধা পাই ইয়াতে সোমাই গ'লোঁ। আৰু ইয়াত ধুনীয়াকৈ ৱালত পেইণ্টিং কৰি থৈছে। বলক এতিয়া ওপৰৰ পৰা আহোঁ। মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু চাফ চিকুণো যথেষ্ট ভাল। আৰু এই মন্দিৰত ধূপ চাকি জ্বলোৱাৰ কোনো ব্যৱস্থা নাই। ইয়াত থকা পূজাৰীজনৰ মতে ৰামদেৱ বাবা হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। তেওঁ ৰাজস্থানৰ এখন গাঁৱত জন্ম লাভ কৰিছিল বুলি কৈছে। এই সম্পৰ্কে আপোনালোকে যদি ভালকৈ জানে কমেণ্ট কৰি জনাব। এই মন্দিৰটোৰ চাৰিওপাৰত বহুতো দৃশ্য খোদিত কৰি ৰখা হৈছে। তাৰে কিছুমান বুজি পাইছোঁ, কিন্তু কিছুমান বুজি নাপালোঁ। কিছুমান শ্ৰীকৃষ্ণৰ লীলা সম্পৰ্কীয় আৰু আন কিছুমান চিনি নাপালোঁ মানুহবোৰ কোন। আপোনালোক আহিলে ভালদৰে চাব পাৰিব।
বাকী মন্দিৰভাগ সঁচাই ধুনীয়া। চাৰিওকাষটো বহুত পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে। আপোনালোক যদি সময় সুবিধা পায় এবাৰ আহিব। মন্দিৰৰ চাৰিওফালটো বহুত ধুনীয়াকৈ সজাই থৈছে। এয়া ভগৱান বিষ্ণুৰ অনন্ত সজ্জাৰ দৃশ্য আছে, বলক চাই আহোঁ। এয়া ভগৱান বিষ্ণুৰ অনন্ত সজ্জাৰ দৃশ্য। বহুত দিনৰ পৰা ইয়ালৈ আহিমকৈ ভাবি আছিলোঁ, কিন্তু এতিয়া আজি সময় পালোঁ, আহিলোঁ আৰু ভাল লাগিলে আহি। বহুত ধুনীয়া এটা মন্দিৰ। আপোনালোকো যদি আহিব বিচাৰে আহিব পাৰিব। ইয়াত টয়লেটৰ ব্যৱস্থা আছে। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকো আহিব ইয়াত দৰ্শন কৰিবলৈ। গতিকে আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।